আজি আমি ইয়াত ধৰ্মঘট অৱস্থান ইয়াত পাতিছোঁ। ইয়াৰ কাৰণটো হৈছে চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি 550 টকাৰ যি দীৰ্ঘদিনীয়া আমাৰ দাবী, এই দাবী ইয়াৰ লগে লগে বিজেপি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে, আদিবাসী জনগোষ্ঠীক প্ৰতিশ্ৰুতি দিছিলে যে বিজেপি চৰকাৰ অহাৰ ঠিক 6 মাহৰ পিছতে আদিবাসী জনগোষ্ঠীৰ যি মূল সমস্যা, যি অনুসূচীকৰণৰ যি মৰ্যাদা তেখেতসকলে প্ৰদান কৰিম বুলি কৈছিলে। আদিবাসী ছাত্ৰ সন্থাৰ মঞ্চত আদিবাসী মহাসভত স্বয়ং ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই আদিবাসী মহাসভত আমাক প্ৰতিশ্ৰুতি দিছিলে যে আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ যি মৰ্যাদা 90% হৈ গৈছে বুলি তেখেতসকলে আমাৰ আদিবাসী মহাসভত তেখেতসকলে স্পষ্টভাৱে কৈছিলে। কিন্তু আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আজিৰ এই প্ৰতিবাদ স্থলীৰ পৰা আমি খুজিব বিচাৰিছোঁ, এই 10% কাম কেতিয়া হ'ব? আজি 2টা বছৰ বিজেপি চৰকাৰে অসমত শাসন চলাই গ'ল, কিন্তু 10% কাম কেতিয়া হ'ব? আৰু ইয়াৰ লগে লগে আমি বিজেপি চৰকাৰক প্ৰশ্ন সুধিব বিচাৰিছোঁ, স্বয়ং ডক্টৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী অসমত আহি কৈ গৈছিলে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 550 টকালৈ বৃদ্ধি কৰিম বুলি কৈছিলে, কিন্তু আজিৰ তাৰিখত ন্যূনতম মজুৰি আইনো বাগানত লাগু হোৱা নাই। আমাক চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি 550 টকালৈ বৃদ্ধি কৰিব লাগে, এইটো আদিবাসী ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী। আমি এইখন বিজেপি চৰকাৰক উকিয়াই দিব বিচাৰিছোঁ। তেখেতসকলে কৈছিলে আদিবাসী জনগোষ্ঠীক বনাঞ্চলত বসবাস কৰা তথা চাহ শ্ৰমিকসকলক ভূমিৰ যি ম্যাদী পট্টা প্ৰদান কৰিম বুলি কৈছিলে, কিন্তু এই যিটো প্ৰতিশ্ৰুতি প্ৰতিকাৰ ফেল হৈ গ'ল। আমি এতিয়া যি বৰ্তমান সময়ত চৰকাৰে যি ষড়যন্ত্ৰভাৱে আমাৰ যি কাষ্ট চাৰ্টিফিকেট, আমি ভাবিছোঁ আদিবাসী জনগোষ্ঠীয়ে আদিবাসী হিচাপে জীয়াই থকা বিচাৰিছোঁ, আমাৰ ভাৰতৰ সংবিধানৰ অধিকাৰ যি আমাৰ আছে, আমি আদিবাসী হিচাপে জীয়াই থাকিব বিচাৰিছোঁ। কিন্তু এটা ষড়যন্ত্ৰভাৱে মূলক আমাক জোৰ জবস্তিৰ চাহ জনগোষ্ঠীৰ পঠিয়াই আমাৰ যি জাতিগত প্ৰমাণ পত্ৰ তৈয়াৰ কৰা চাহ জনগোষ্ঠী দিব বিচাৰিছে। আমি দেখিছোঁ এই কিছুদিন আগত যি পুলিচ প্ৰশাসন দ্বাৰা যে কিছুমান ইণ্টাৰভিউ হৈ গ'ল, তাত 3% যিটো ৰিজাৰ্ভেশ্যন আমি পাইছোঁ, কি ট্ৰাইব বুলি যি দিছে, আমি সেইটো ধিক্কাৰ জনাইছোঁ। আদিবাসী ছাত্ৰ সন্থা হিচাপে ধিক্কাৰ জনাইছোঁ, কাৰণ এই 3% ৰিজাৰ্ভেশ্যন চাহ জনগোষ্ঠী বুলি নহয়, আদিবাসী জনগোষ্ঠী হিচাপে আপোনালোকে দিব লাগিব, তেতিয়াহে আমাৰ আদিবাসী জনগোষ্ঠীবিলাকে পাব। আৰু বৰ্তমান সময়ত আপোনালোকে OBC হিচাপে আমাক চাৰ্টিফিকেটটো দিয়ক, যেতিয়ালৈকে আপোনালোকে জনজাতিকৰণ নিদিয়ে। কাৰণ এই টি ট্ৰাইব বুলি যিটো নামাকৰণ আপোনালোকে দিছে, সেইটো টি ট্ৰাইব নামাকৰণ আমি মানি নলওঁ, কাৰণ আমি আদিবাসী হওঁ আৰু আদিবাসী জনগোষ্ঠী হওঁ। আমাৰ নিজৰ ভাষা আছে, নিজৰ সাংস্কৃতি আছে, নিজৰ কালচাৰ আছে, গতিকে আমাক জোৰ জবস্তি আপোনালোকে চাহ জনগোষ্ঠী সজুৱাব, এইটো আদিবাসী ছাত্ৰ সন্থাই কেতিয়া মানি নলয়। আমাৰ দীৰ্ঘদিনীয়া দাবী বিজেপি চৰকাৰ যদি পূৰণ নকৰে, তেতিয়া আহি থকা যি নিৰ্বাচন আছে, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু সন্মুখীন হ'ব এইটো সমান।
আদিবাসী জাগিটা আদিবাসী জাগিটা আদিবাসী জাগিটা We want SK. Zero